দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে শৰতৰ শেৱালিৰ সুবাসে আঘোণৰ সোণোৱালী পথাৰে ৰিঙিয়াই মাতে সাক্ষী হৈ থাকে সখী আমি প্ৰাণৰে জীৱনলে জীৱনলে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে গিৰিয়েক ঘৈণীয়েকৰ মাজত এনেকুৱা সৰু সুৰা কাজিয়া হয়ে আৰু এয়া সৰু সুৰা কাজিয়া নহয় তেজাছ কস্তুৰীক আৰিয়ানে মাকৰ ঘৰত থৈ আহিছে মই জানো নহয় তাৰ খংটো অলপ পাছতে সি গৈ নিজেই কস্তুৰীক লৈ আহিবগৈ চাবা আজি অলপ সোনকালে আহিবি কথা আছে তোৰ লগত মই কাম শিকিম তোৰ আণ্ডাৰত যা এতিয়া যা সোনকালে কস্তুৰীক লৈ আহ তহঁতে মোক শিকাব নালাগে মই কি কৰিব লাগে মই জানো মই কি কৰি আছো মই আনিবলৈ কৈছো নাই কোৱা তেনেহ'লে পত্নী ধৰ্ম পালন কৰি দেখুৱাবলৈ আহিছা হা কোনো দৰকাৰ নাই লৈ যোৱা এইবোৰ তেজাছে আজি কৈছে তোমাৰ হাতে একো নাখায় একে ক্ষেত্ৰতো মোৰো হ'ব একো প্ৰয়োজন নাই এইবোৰ কৰিবলৈ জীৱনত এনেকুৱা এটা দিন দেখিব লগা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ তই মাৰপিট কৰি থানাত সোমাবি আৰু মইতো গুলিয়াবলৈ যাম আৰে কলেজৰ টাইমতো তই এনেকুৱা মাৰপিট কৰা নাছিলি আৰু এতিয়া বুঢ়া বয়সত তোৰ কি উৎপাত লাগিছে এইটো টাইমত তাক নাপাব নহয় প্লিজ আজি নুবুজা কিয় আজি বুজা মোক লাগে মোক কেতিয়াই লাগে আৰিয়ান অলপ চেঞ্জ হৈছে হঠাৎ আজি দুদিনমানৰ পৰা এয়া যে আৰিয়ান নহয় তুমি জানা সি যোৱাকালি ৰাস্তাত মাৰপিট কৰিছে আৰিয়ান 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 সলনি হৈছে সেইদিনা আদিত্যৰ বাৰ্থডে পাৰ্টিত যোৱাৰ পৰা চোৱা 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 মই বিজনেছৰ বিষয়ে একো নাজানো তুমি মোক এই ক্ষেত্ৰত মূৰ্খ বুলি ভাবিব পাৰা নহয় নহয় মূৰ্খ নহয় মহামূৰ্খ গতিকে তুমিয়েই মোক সকলো শিকাই বুজাই ল'ব লাগিব পাৰিবা নহয় থেংক ইউ চোৱা তুমি কিন্তু মোক বহুত কম দিনৰ ভিতৰত বহুত কথা শিকাব লাগিব যাতে মই সোনকালে গৈ আৰিয়ানক সহায় কৰিব পাৰোঁ থেংক ইউ ভেৰি মাছ থেংক ইউ মই কিবা এটা কৰিব খোজো বুজিছা মই থৈছোঁ দিয়া এতিয়া হা যিজন ল'ৰা অভদ্ৰ বুলি ভাবিছিলোঁ সি সম্পূৰ্ণ পৰিৱৰ্তন হোৱা অন্ততঃ দেখা পালোঁ কিন্তু আৰিয়ান সি যেন আগৰ ল'ৰাটো হৈ থকা নাই জানো কি বা হৈছে তাৰ আরে প্রথমে ফোনটা কাট করে দিলে আর এটা সুইচ অফ
অঁ কস্তুৰী ক নিধি আৰ্যন ঘৰত আছে নেকি? নাই এতিয়ালৈকেতো আহি পোৱাহি নাই কিয় সুধিছ কিবা আৰ্যনক ফোন কৰি পোৱা নাই অ'। তই চিন্তা কৰিব নালাগে ঘৰটো কাকো ক'ব নালাগে মিছাতে চিন্তা কৰি থাকিব কেৱল আৰ্যন ঘৰলৈ আহিলে তই ইমিডিয়েট মোক কল কৰি জনাবি ঠিক আছে? হ'ব বাৰু ভাই হয় তাৰমানে সদায় কি আহি থাকিব নেকি? নাথাকে পিছে তই কেতিয়া যাবি? পুৱাই যাম এবছৰৰ কাৰণে চাইনালৈ। মানে এবছৰলৈকে তই ঘূৰি নাহ? তাৰপিছতো ঠিক নাই মানে তাতেই চেটেল হ'ম চাগে। ভালেই হ'ব দে তাৰমানে গোটেই দুখবোৰ তোৰ গাতে পৰিব। মানে তেজছ হা আৰ্যন ক'ত? মইতো নাজানো। ইমান ৰাতি হ'ল এতিয়াও আহি পোৱা নাই ফোনটো কৰি আছোঁ সেইটো ছুইচ অফ। তুমি একো চিন্তা নকৰিবা মা আহিব দিয়া আছে চাগে কিবা কামত ব্যস্ত হৈ সিটো আৰু এনেই ঘূৰি ফুৰা ল'ৰা নহয়। হয় চাগে। কিবা খবৰ পালা নেকি? নাই বৌ লগৰ আটাইকে ফোন কৰিলোঁ ক'তো নাই সি বোলে অফিচতো নাই। আহিব দিয়া ক'ৰবাত আছে চাগে ফোনটো অফ হৈ গ'ল। আৰ্যন আৰ্যন ঐ আৰ্যন আজি ভাল এমপ্লয়ী এজন লগ পাইছিলোঁ আদিত্য তাৰ নাম। আদিত্য নীল তুমি জানা নেকি আদিত্য ক'ত থাকে? নাপাওঁ নহয় একচুৱেলি মই তাক লগ পোৱা দুদিনমানে হৈছে। হয় নেকি? অঁ হ'ব দিয়া। ৰোহিত তোমাৰ এইখন ঘৰত থকা কি প্ৰয়োজন আছে? ইচ্ছা কৰিলে এতিয়াও তুমি মোতকৈ ভাল ল'ৰা এটা পাই যাব পাৰা। আঁতৰি যোৱা আঁতৰি যোৱা আঁতৰি যোৱা। দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে
মই কথাটো ভাবিছোঁ কস্তুৰীয়ে ঠিকেই কৈছে তোমাৰ এইখন ঘৰত থকা কি প্ৰয়োজন আছে ইচ্ছা কৰিলে এতিয়াও তুমি মোতকৈ ভাল ল'ৰা এটা পাই যাব পাৰা নিশ্চয় কস্তুৰীয়ে ঠিকেই কৈছে তুমি মোক পাগল বুলি ভাবিব পাৰা বা আন কিবা আচলতে মোৰ হৃদয় ভাঙিছে হৃদয় আৰু এতিয়া এই আঘাতবিলাক কাকো দেখুৱাব নোৱাৰো মই এতিয়াও বিশ্বাসেই কৰিব পৰা নাই যে মোৰ প্ৰতি থকা তোমাৰ মৰমবোৰ মিছা আছিল মিছা মিছা আছিল মিছা নাহিবা তুমি মোৰ ওচৰলৈ নাহিবা আঁতৰি যোৱা আঁতৰি যোৱা আঁতৰি যোৱা আঁতৰি যোৱা আঁতৰি যোৱা না আঁতৰি যোৱা তোৰ বাইৰাইতো এইবোৰ কাম কৰিবলৈ তাৰ ককায়েকৰ লগত বিয়াত বহিছিল যদি পাৰ বাইৰাক সেই মানুহটোৰ পৰা মুক্ত কৰি আন আৰিয়ানৰ ককায়েকক মাৰি দে যদি সি ৰোহিতেই হয় তেনেহ'লে আৰিয়ানৰ সন্মুখত সি আদিত্যই কিয় আহিছিল কোন মানুহ ৰোহিত হয়নে নহয় বুলি কৈ কাটি দিলে যে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে দুটি মনৰ জোনাকৰ পোহৰ চৌপাশে তেন্তে কাইলৈৰ পৰা আৰু লগ নাপাওঁ মোক থেংক ইউ মই তোৰ দ্বাৰা বহুত বেয়া কাম কৰালোঁ তয়ে কৈছিলি দেখোন আমি অপৰাধীক শাস্তি দি আছোঁ আৰু অপৰাধীক শাস্তি দিয়াজনেই যদি পাপী হয় তেন্তে অপৰাধীক ফাঁচীত ওলোমোৱা সেই জাল্লাদজনো পাপী বাৰু বাদ দে সেইবোৰ ফোন চোন কৰি থাকিবি নিশ্চয় কথা এটা কওঁ বেয়া নাপাবি কি পাবি এইবোৰ কৰি মানি ল'লোঁ বাৰু বৰবাদ হৈ গ'ল আৰিয়ানৰ কস্তুৰী তোৰ বাইৰাৰ জীৱনটোতো সলনি নহয় তোৰ বাইৰাইতো এইবোৰ কাম কৰিবলৈ তাৰ ককায়েকৰ লগত বিয়াত বহিছিল যদি পাৰ বাইৰাক সেই মানুহটোৰ পৰা মুক্ত কৰি আন আৰিয়ানৰ ককায়েকক মাৰি দে তেতিয়া ৰাস্তা মুকলি হৈ যাব তোৰ কাৰণে তাৰপিছত তই তাইক লৈ আহিবি তোৰ ওচৰলৈ
হেল্ল' তুমি ৰোহিতে কৈছানে? অঁ মই ৰোহিতে ক'লোঁ। আপুনি কোন? হেল্ল' হেল্ল' কোন মানুহ? ৰোহিত হয়নে নহয় বুলি কৈ কাটি দিলে যে। মই ৰোহিত হয় বুলি কৈ ভুল কৰিলোঁ নে কিবা? যদি সি ৰোহিতেই হয় তেনেহ'লে আৰিয়ানৰ সন্মুখত সি আদিত্যই কিয় আহিছিল? দুটি মনৰ জোনাক দুটি মনৰ জোনাক